তো আজিৰ এই ভিডিঅ'ৰ সহায়ত দেখাবলৈ গৈ আছো আসাম পুলিচৰ যিখন এপ্লাই চলি আছে এতিয়া এবি ইউবি কমান্ডো এসআই এই ধৰণৰ যিখন এপ্লাই চলি আছে সেই এপ্লাইটো আপুনি আপোনাৰ মোবাইলৰ সহায়ত কেনেকৈ কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰসেস দেখাবলৈ গৈ আছো তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো তো ফাৰ্স্ট টাইম আপুনি কি কৰিব আপোনাৰ মোবাইলৰ সহায়ত আপুনি কি কৰিব সাৰ্চ কৰিব SLPRB লিখি আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ আহিব ইয়াতে আপুনি ফাৰ্স্ট টাইম ইয়াতে দেখা পাই আছে SLPRB আসাম ইয়াতে আপুনি ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ আহিব ইয়াতে আপুনি কি কৰিব ফাৰ্স্ট টাইম ইয়াতে দেখা পাই আছে ফাৰ্স্ট যেটো অপচন দেখা পাব এপ্লাই অনলাইন ফৰ কারেন্ট ৰিক্ৰুটমেন্টস ইয়াতে আপুনি এপ্লাই হেয়াৰত আপুনি কি কৰিব ক্লিক কৰিব এপ্লাই হেয়াৰত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ আহিব ইয়াতে আপুনি তলফালে আহিব তলফালে আহাৰ পিছত ইয়াতে দেখা পাব এপ্লাই অনলাইন ইয়াতে আপুনি এপ্লাই অনলাইন অপচনত ক্লিক কৰিব এপ্লাই অনলাইন অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব ইয়াতে আপুনি কি কৰিব ইয়াতে আপুনি দেখা পাব দুটা অপচন ইয়াতে দেখা পাব এটা লগইন আৰু এটা দেখা পাব ৰেজিষ্টাৰ তো আপুনি যেহেতু ফাৰ্স্ট টাইম এপ্লাই কৰিব সেই ক্ষেত্ৰত আপোনাৰ কোনো আইডি নাই সেই ক্ষেত্ৰত আপুনি কি কৰিব ৰেজিষ্টাৰ নাও যেটো অপচন দেখা পাব ইয়াতে আপুনি ৰেজিষ্টাৰ নাও অপচনত ক্লিক কৰিব তো তাৰ আগত কি কৰিব ইয়াৰ যেটো ইনস্ট্ৰাকশন আছে হেটো আপুনি এবাৰ দেখি চাই লব তো ইয়াতে আপুনি দেখা পাই আছে ৰেজিষ্টাৰ ইয়াতে আপুনি ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব ৰেজিষ্টাৰ অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ আহিব ইয়াতে আপুনি দেখা পাইছে লেফট সাইডত এটা ইনস্ট্ৰাকশন দিয়া আছে ইয়াতে আপুনি এই ইনস্ট্ৰাকশন এবাৰ চাই লব তো ইয়াতে দেখা পাই আছে পাসপোর্ট সাইজৰ যিখন ফটো আছে তাৰ যিখন কেবি আছে হেটো আপুনি কিমান দিব লাগিব ইয়াতে দেখা পাইছে 450 দিব লাগিব 450 কেবিৰ ভিতৰত এটা আপুনি যিখন ফটো আছে হেটো আপুনি দিব আৰু যিখন সিগনেচাৰ আছে সিগনেচাৰটো ইয়াতে দেখা পাইছে 100 কেবিৰ ভিতৰত আপুনি দিব লাগিব আৰু যিখন ডকুমেন্টস আছে আপোনাৰ এডমিট কাৰ্ড মেট্ৰিকৰ মাৰ্কশিট হায়াৰ সেকেন্ডাৰী মাৰ্কশিট বা আধাৰ কাৰ্ড যিখন আপোনাৰ ডকুমেন্টস আছে হেটো আপুনি পিডিএফ আকাৰত দিব লাগিব পিডিএফ ফৰম্যাটত দিব লাগিব আৰু পিডিএফ ফৰম্যাটত যিখন কেবি আছে হেটো আপুনি ইয়াতে দেখা পাই আছে 200 কেবিৰ ভিতৰত আপোনাক হেটো আপলোড কৰিব লাগিব তো ইয়াতে আপুনি যিখন ডকুমেন্ট দিব হেটো আপুনি 200 কেবিৰ ভিতৰত দিব আৰু যেটো আপোনাৰ ফটো আছে ফটোটো আপুনি 450 কেবিৰ ভিতৰত দিব আৰু যিখন সিগনেচাৰ আছে হেটো আপুনি 100 কেবিৰ ভিতৰত দিব তাৰ পিছত আপুনি কি কৰিব ৰাইট সাইডত আহিব ইয়াতে আপুনি দেখা পাব ৰেজিষ্টাৰ অপচন ৰেজিষ্ট্ৰেচন আপুনি ইয়াতে আপুনি কি কৰিব লাগিব ফাৰ্স্ট টাইম আপুনি ইয়াতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ বাবে ইয়াতে দেখা পাই আছে সিমুলেশন ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব শ্ৰীমতী মিস্টাৰ মিস্ট্ৰেছ এমএস এমডি ইয়াতে আপোনাৰ মতে আপুনি যেটো আপোনাৰ হয় হেটো আপুনি দিব লাগিব হেটো আপুনি ক্লিক কৰাৰ পিছত ইয়াতে আপুনি ফাৰ্স্ট নেম দিব তাৰ পিছত আপোনাৰ ইয়াতে দেখা পাইছে লাষ্ট নেম আপুনি লাষ্ট নেম দিব তাৰ পিছত ইয়াতে ফাদার্স নেম মাদার্স নেম আপোনাৰ ফোন নাম্বাৰ এক্সচেঞ্জ এমপ্লয়মেন্ট কাৰ্ড যখন আপোনাৰ এক্সচেঞ্জ নাম্বাৰ আছে হেটো আপুনি দিব তাৰ পিছত ইয়াতে আপোনাৰ হাইয়েস্ট কোয়ালিফিকেশন যেটো আছে গ্ৰেজুৱেট এইচএস বা এছএসএলসি তো আপোনাৰ মতে আপোনাৰ যেটো আছে হেটো আপুনি ইয়াতে সিলেক্ট কৰিব তাৰ পিছত ইয়াতে আপোনাৰ যিখন পাৰ্মানেন্ট ডিস্ট্ৰিক্ট আছে আপোনাৰ মতে আপোনাৰ যিখন ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টটো আপুনি ইয়াতে চুজ কৰিব তাৰ পিছত ইয়াতে আপুনি জেন্ডাৰ চুজ কৰিব লাগিব তাৰ পিছত ইয়াতে কাষ্ট আছে আপোনাৰ জেনাৰেল ওবিসি এসসি আপোনাৰ মতে আপোনাৰ যেটো হয় হেটো আপুনি ইয়াতে চুজ কৰিব তাৰ পিছত ইয়াতে আপুনি ডেট অফ বাৰ্থ দিব আৰু সেম ডেট অফ বাৰ্থটো ইয়াতে আপুনি কনফার্ম কৰিব কনফার্ম কৰাৰ পিছত ইয়াতে আপুনি আধাৰ নাম্বাৰ দিব আধাৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াতে আপুনি টিক মাৰ্ক লগাব টিক মাৰ্কটো দিয়াৰ পিছত ইয়াতে আপুনি ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা ওটিপি আহিব আৰু সেই ওটিপিটো আপুনি ইয়াতে সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনাৰ যিখন ৰেজিষ্ট্ৰেচন আছিল হেটো আপোনাৰ কমপ্লিট হৈ যাব তো ৰেজিষ্ট্ৰেচনটো কমপ্লিট হোৱাৰ পিছত আপোনাৰ মোবাইলত বা আপোনাৰ মেছেজত এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ দিয়া হ'ব হেটো আপুনি কপি কৰি ৰাখিব কপি কৰা ৰাখাৰ পিছত আপুনি ব্যাক হৈ আহিব ব্যাক হৈ আহাৰ পিছত ইয়াতে দেখা পাইছে লগইন অপচন ইয়াতে আপুনি লগইন অপচনত ক্লিক কৰিব লাগিব লগইন অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি যেটো আপোনাৰ মানে আইডি দিয়া হৈছিল ৰেজিষ্ট্ৰেচন নাম্বাৰ হেটো আপুনি ইয়াতে দিব আৰু ইয়াতে আপুনি আপোনাৰ যখন ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো ইয়াতে আপুনি দিব দিয়াৰ পিছত ইয়াতে আপুনি লগইন অপচনত ক্লিক কৰিব আৰু যদি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো না থাকে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব আৰু ডেট অফ বাৰ্থটো দিব দিয়াৰ পিছত ইয়াতে আপুনি যখন লগইন অপচন দেখা পাই আছে সেই লগইন অপচনত আপোনাক ক্লিক কৰিব লাগিব তো ইয়াতে আপুনি মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দিয়াৰ পিছত ইয়াতে আপুনি লগইন অপচনত ক্লিক কৰিব লগইন অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ যিখন আইডি আছে হেটো আপোনাৰ লগইন হৈ যাব
ইয়াতে দেখা তো ইয়াতে আপুনি ফটো আৰু সিগনেচাৰটো দেখা পাইছে অলৰেডি আপলোড হৈ আছে। তো মোৰ আগতে এইটো আপলোড কৰা আছিল। আপুনি যেতিয়া নতুনকৈ আপলোড কৰিব মানে আপুনি যেতিয়া নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া আপোনাক ফটো আৰু সিগনেচাৰটো দিব ক'ব, তেতিয়া আপুনি এইটো দি ল'ব। তাৰপিছত আপুনি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে দেখা পাই আছে পোষ্টৰ যিখন নাম আছে সেইটো আপোনাৰ ইয়াতে শ্ব' কৰিব। ইয়াৰ পৰা আপুনি যিখন আপুনি এপ্লাই কৰিব সেইটো আপুনি ইয়াতে দেখা পাইছে ৰাইট সাইডত এপ্লাই নাও বুলি এটা অপশ্যন পাব। ইয়াতে আপুনি এপ্লাই নাও অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তো ৱেইট কৰাৰ পিছত অকণমান ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনাৰ যিখন চাৰ্টিফিকেটখন আছে মানে কি চাৰ্টিফিকেট আপোনাৰ আছে নে নাই সেইটো আপুনি ইয়াতে দিব লাগিব। ইয়াতে দেখা পাই আছে ডু ইউ হেভ চাৰ্টিফিকেট অফ ৰেজিষ্টাৰ্ড VDB মেম্বাৰ। আপুনি VDB এখন মেম্বাৰ হয় নে নহয় সেইটো আপুনি ইয়াতে ইয়েছ আৰু ন' কৰিব। যদি আপোনাৰ VDB মেম্বাৰ হয় তেনে ক্ষেত্ৰত আপুনি ইয়েছ কৰিব আৰু ইয়েছ কৰাৰ পিছত ইয়াতে আপোনাক যিখন চাৰ্টিফিকেট আছে সেইটো আপোনাক ইয়াতে আপলোড কৰিব লাগিব। আৰু যদি আপুনি VDB মেম্বাৰ নহয় তেনে ক্ষেত্ৰত আপুনি ন' কৰিব। আৰু যদি আপোনাৰ চাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত ইয়াতে আপুনি ইয়েছ কৰি ইয়াতে আপোনাৰ মিনিমাম 1 ইয়াৰৰ চাৰ্টিফিকেট আছে নে মিনিমাম 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট আছে সেইটো আপুনি ইয়াতে আপলোড কৰিব লাগিব। তো ইয়াতে আপুনি ক্লিক কৰি ইয়াতে আপুনি আপলোড অপশ্যন ক্লিক কৰিলে আপোনাৰ যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন আপোনাক ইয়াতে আপলোড কৰিব লাগিব। তো ইয়াৰ পৰা আপুনি যিখন আপোনাৰ চাৰ্টিফিকেট হয় সেইখন আপুনি ইয়াৰ পৰা আপুনি বাছি ল'ব। বাছি লৈ আপুনি ইয়াতে কি কৰিব সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ইয়াতে তলফালে আপুনি তলফালে দেখা পাব চাৰ্টিফিকেট ইস্যু ডেট। আপোনাৰ যিখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখনত আপুনি কেতিয়া পাইছে তাৰ এটা ডেট আছে। সেই ডেটটো আপোনাৰ যিখন চাৰ্টিফিকেট আছে তাতে আপুনি দেখা পাই যাব। তাৰ পৰা আপুনি যিখন চাৰ্টিফিকেটৰ ডেট আছে সেইটো আপুনি দিব। দিয়াৰ পিছত ইয়াতে আপুনি তলফালে আহি আপলোড অপশ্যনত ক্লিক কৰিব। আপলোড অপশ্যনত ক্লিক কৰাৰ পিছত কিন্তু আপোনাৰ যিখন চাৰ্টিফিকেট আছে সেইটো আপোনাৰ আপলোড হৈ যাব। তো তাৰপিছত আপুনি ওপৰফালে আহিব। তাৰপিছত ইয়াতে দেখা পাইছে আপোনাৰ যিখন CBD চাৰ্টিফিকেট আছে সেইটো আপোনাৰ আছে নে নাই। যদি আছে আপুনি ন' কৰিব আৰু যদি আছে তেনে ক্ষেত্ৰত আপুনি ইয়েছ কৰিব। ইয়েছ কৰি আপুনি চাৰ্টিফিকেটখন আপুনি আপলোড কৰিব লাগিব আৰু যদি নাথাকে ন' কৰি দিব। এনেকৈ আপোনাৰ যিখন চাৰ্টিফিকেট আছে নে নাই সেইটো আপুনি ইয়েছ আৰু ন' কৰিব। তাৰপিছত ইয়াতে ৰাইট সাইডত দেখা পাব সেভ এণ্ড প্ৰচিড, ইয়াতে আপুনি ক্লিক কৰিব। তো তাৰপিছত আপুনি এইটো পেজত আহিব। এইটো পেজত অহাৰ পিছত ইয়াতে দেখা পাই আছে আৰ ইউ এলিজিবল ফৰ দ্য ফলোয়িং পোষ্ট। আপুনি কোনটো পোষ্টৰ কাৰণে এলিজিবল হয় সেইটো আপোনাৰ ইয়াতে শ্ব' কৰিব। ইয়াতে আপুনি চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাই আছে কনষ্টেবল UB আছাম পুলিচ আৰু কনষ্টেবল AB আছাম পুলিচ। ইয়াৰ পৰা আপুনি AB কৰিব নে UB কৰিব সেইটো আপুনি ইয়াতে চুজ কৰিব লাগিব। তো মই ইয়াতে UB কৰিম, সেইকাৰণে আমি UB চিলেক্ট কৰিলোঁ আৰু তাৰপিছত ইয়াতে ছাবমিট অপশ্যনত ক্লিক কৰি দিলোঁ। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত ইয়াতে দেখা পাইছে UB2 আহিছে। আৰু যদি আপুনি AB2 কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি AB2 চিলেক্ট কৰিব আৰু ইয়াতে আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব। আৰু যদি আপুনি অকল AB বা অকল UB কৰে তেনে ক্ষেত্ৰত আপুনি এটা চিলেক্ট কৰিব। আৰু যদি আপুনি দুটাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি দুটাই কৰিব বিচাৰে দুটাই আপুনি চিলেক্ট কৰিব পাৰে। তাৰপিছত ইয়াতে আপুনি দেখা পাইছে সেভ এণ্ড প্ৰচিড, ইয়াতে আপুনি সেভ এণ্ড প্ৰচিড অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে আপোনাৰ যিখন আপুনি ফিল আপ কৰিছিলে গোটেইটো আপোনাৰ ইয়াতে লিষ্টটো আপোনাৰ আহি যাব। সেইটো আপুনি ভালকৈ এবাৰ চাই ল'ব। তাৰপিছত আপুনি তলফালে আহিব। তলফালে ইয়াতে দেখা পাই আছে পাছপোৰ্ট সাইজ ফটো, সিগনেচাৰ, সাৰ্টিফিকেট, আধাৰ কাৰ্ড, এক্সচেঞ্জ কাৰ্ড, আধাৰ কাৰ্ড, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট, HS মাৰ্কশ্বিট, মেট্ৰিকৰ মাৰ্কশ্বিট এইটো আমাৰ ইয়াতে দেখা পাই আছে আপলোড অলৰেডি কৰা আছে। তো মই যেহেতু আগতীয়াকৈ এপ্লাই কৰিছিলোঁ সেইকাৰণে ইয়াতে অট'মেটিকেলি আহি গৈছে। তো আপুনি যেতিয়া কৰিব আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড, তাৰপিছত মেট্ৰিকৰ মাৰ্কশ্বিট, বৰ্ড চাৰ্টিফিকেট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট, বৰ্ড চাৰ্টিফিকেট এইটো আপোনাক আপলোড কৰিব লাগিব। তাৰপিছত আপুনি মেট্ৰিকৰ মাৰ্কশ্বিট, বৰ্ড চাৰ্টিফিকেট যেতিয়া আপলোড কৰিব ছেম তেনেকৈ এটা ইস্যু ডেট বিচাৰিব। আপোনাৰ যিখন মাৰ্কশ্বিট আছে তাতে আপুনি পাই যাব, তাৰ পৰা চাই আপুনি বহাই দিব। আৰু মেট্ৰিকৰ মাৰ্কশ্বিট আৰু বৰ্ড চাৰ্টিফিকেট দুটা আপুনি কি কৰিব এটা PDF বনাব, দুটা একেলগে ছিংগল PDF বনাব আৰু আপুনি আপলোড কৰি দিব। আপলোড কৰাৰ যিটো KB সাইজ আছে সেইটো 200 KBৰ ভিতৰত আপুনি আপলোড কৰি দিব। 200 KBতকৈ যাতে বেছি নহয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ সেইটো আপলোড নহ'ব। তাৰপিছত আপুনি ওপৰফালে আহিব। ওপৰফালে আহি ইয়াতে দেখা পাব ফাইনেল কনফাৰ্ম। ইয়াতে আপুনি ফাইনেল কনফাৰ্ম অপশ্যন ক্লিক কৰি অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব আৰু সেই OTPটো ইয়াতে আপোনাক বহাব লাগিব। বহাই আপুনি OTPটো ভেৰিফাই কৰাৰ পিছত কিন্তু আপোনাৰ যিখন আছিলে এপ্লাই আছে সেইখন কিন্তু আপোনাৰ অট'মেটিকেলি ছাবমিট হৈ যাব।
তাৰপিছত আপোনাৰ যখন কি আছে আপোনাৰ যখন ফৰ্ম আছে এপ্লিকেশন ফৰ্ম আছে সেইটো আপোনাক ডাউনলোড কৰিব লাগিব ডাউনলোড কৰাৰ কাৰণে আপুনি কি কৰিব তো এপ্লাই টু সাবমিট হোৱাৰ পিছত আপুনি তলফালে আহিব তলফালে অহাৰ পিছত ইয়াতে আপুনি যিখন এপ্লাই কৰিছিলে ইয়াতে আপুনি দেখা পাব ৰাইট সাইডত ডাউনলোড একনলেজমেন্ট স্লিপ ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ যিখন এপ্লিকেশন আছে সেইটো আপোনাৰ ইয়াতে শো কৰিব এনেকৈ আপোনাৰ যিখন এপ্লিকেশন আছে শো কৰিব তাৰপিছত ইয়াতে আপুনি এটো সেভ কৰি ৰাখিব পাৰে অথবা আপুনি স্ক্ৰিনশ্বট কৰি ৰাখিব পাৰে তো এনেকৈ কিন্তু আপোনাৰ যিখন আসাম পুলিচৰ এপ্লাই আছিলে এনেকৈ কিন্তু আপুনি সম্পূৰ্ণ কৰিব পাৰিব তো আশা কৰো ভিডিওটো চাই আপোনালোকৰ বহুত হেল্পফুল হৈছে যদি ভিডিওটো চাই ভাল পাইছে ভিডিওটো এটা লাইক কৰি আপোনাৰ ফ্ৰেণ্ডছৰ লগত ভিডিওটো বেছি কৰি শেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈ আমাৰ এই পেজটো ফলো কৰি ৰাখিব